ৰাজ্যৰ বজাৰত প্ৰকৃততে ঘটিছে কি নিয়ন্ত্ৰণৰ বাহিৰত সামগ্ৰীৰ মূল্য এই দিশত প্ৰকৃততে দোষী কোন চৰকাৰ নে মধ্যভোগী বা দালালিৰ চক্ৰ এতিয়া বজাৰত যি সামগ্ৰী মূল্য বাঢ়িব ধৰিছে তাত চৰকাৰ কিয় ব্যৰ্থ নিয়ন্ত্ৰণ কৰাত এনেবোৰ প্ৰশ্ন উত্তৰ কেৱল শাসকৰ হাতত আপুনি মই আমিবোৰ এতিয়া মূল্যবৃদ্ধিৰ ৰামটাগুনৰ মাজত কক বকাবলগীয়া হৈছে এই মূল্যবৃদ্ধিয়ে কেৱল সৰ্বসাধাৰণকে প্ৰতিবাৰে বাৰুকৈ এহেকা দিয়ে কাৰণ ধনবন্তৰ বাবে মূল্যবৃদ্ধি কোনো বুজা নহয় বুজা কেৱল সৰ্বসাধাৰণৰ দুবেলা দুমুঠি ভাত মুকলি কৰিবলৈ ৰ'দ বৰষুণ কাটি কৰি কাম কৰা লোকৰ বাবেহে বজাৰত প্ৰতিবিধ সামগ্ৰীৰ মূল্য যিদৰে বাঢ়িছে তাক লৈ চৰকাৰৰ যোগান বিভাগ নিমাত কাৰণ বজাৰ নিয়ন্ত্ৰণ কৰাত তেওঁলোক ব্যৰ্থ যাৰ বাবে ৰাজ্যত এতিয়া প্ৰতিবাদ অব্যাহত আছে মূল্য বৃদ্ধিক লৈ অৱশ্যে কিছু দিশত শেহতীয়াকৈ চৰকাৰে কিছু সামগ্ৰী মূল্য নিয়ন্ত্ৰণ কৰিছে যদিও আৰু এই নিয়ন্ত্ৰণে সৰ্বসাধাৰণক সকাহ দিবনে ই লক্ষণীয় হৈ ৰব এতিয়াতো কাতি মাহ চলি আছে কাতি মাহটোক আমি কঙালী মাহ বুলি কওঁ আৰু সেইকাৰণে আমি কঙালী বিহু পাতোঁ এতিয়া খাদ্য শস্যৰ উৎপাদনবিলাকো কম হয় এতিয়া নতুন আলুৰ উৎপাদিত হোৱা নতুন আলু এতিয়ালৈ বজাৰত ওলোৱা নাই নতুন পিঁয়াজ বজাৰত ওলোৱা নাই এতিয়া আমি ধানো কটা নাই গতিকে আৰু 10 দিন এই মূল্যবৃদ্ধিটো স্বাভাৱিকভাৱে থাকিব বুলি আমি এটা এনালাইচিছ কৰিছোঁ গতিকে 10 দিনৰ পিছত আলুৰ দামো কমি আহিব 10 দিনৰ পিছত পিঁয়াজৰ দামো কমি আহিব 10 দিনৰ পিছত অন্যান্য সামগ্ৰীবিলাকৰ দামো কমিব গতিকে এই সময়খিনিত কিন্তু যিটো অস্বাভাৱিক যিটো মূল্যবৃদ্ধি হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এটা নিৰ্দেশ দিছে যোগান বিভাগৰ বিষয়াসকলক যে কৃত্ৰিম নাটনি সৃষ্টি কৰি যাতে কোনো অসাধু ব্যৱসায়ীয়ে যাতে অস্বাভাৱিক হাৰত যাতে মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আৰু আপোনালোকে জানে যে এই ক্ৰাইচিছৰ পিৰিয়ডটোত ইতিমধ্যে আমাৰ FCIৰ যোগেদিও আমাৰ আলু পিঁয়াজ ইয়ালৈকে আহি আছে যাৰ কাৰণে অসমত বেলেগ ৰাজ্যৰ তুলনাত মূল্যবৃদ্ধিটো কিছু নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে আমাৰ চৰকাৰ সক্ষম হৈছে তথাপিতো দাম যথেষ্ট বেছি হৈছে মই ৰাতিপুৱা যেতিয়া আলু পিঁয়াজ কিনিবলৈ গৈছোঁ মোৰে গাত লাগিছে গতিকে এই 10টা দিন আমি অলপ কষ্ট কৰিব লাগিব নিউজ ডেস্ক ৰিপৰ্ট RVTV